গৌৰীপুৰ আৰক্ষী থানাৰ সন্মুখত ৰাইজৰ প্ৰতিবাদ। চিৰঞ্জিত অঞ্চলত গৌৰীপুৰ থানাৰ ওচি হিচাপত লাগিব। গৌৰীপুৰ থানাৰ ওচি চিৰঞ্জীৱ লাহনক বদলিৰ পিছত ওলাই আহিল অগণন জনতা। ওচি চিৰঞ্জীৱ লাহনক গৌৰীপুৰ ওচি হিচাপে বাহাল ৰখাৰ দাবী অগণন প্ৰতিবাদকাৰীৰ। থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয় হিচাপে উপ পৰিদৰ্শক চিৰঞ্জীৱ লাহন ছাৰক ওচি হিচাপত লাগিব। চিৰঞ্জীৱ ছাৰক গৌৰীপুৰত ওচি হিচাপত লাগিব। গোলকগঞ্জত সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ জোৰ সমদলত হোৱা অপ্ৰীতিকৰ ঘটনাৰ পিছতেই ৰিজাৰ্ভ ক্ল'জ কৰিছিল গৌৰীপুৰৰ ওচি চিৰঞ্জীৱ লাহনক। ওচি চিৰঞ্জীৱ লাহনক ৰিজাৰ্ভ ক্ল'জ বাতিল কৰি গৌৰীপুৰৰ ওচি হিচাপে বাহাল ৰখাৰ দাবী প্ৰতিবাদকাৰীৰ। 2 মাহতে ওচি চিৰঞ্জীৱ লাহনে গৌৰীপুৰ থানা এলেকাৰ পৰা ড্ৰাগছ নিৰ্মূল কৰাৰ দাবী প্ৰতিবাদকাৰীৰ। ওচি চিৰঞ্জীৱ লাহনক বদলি কৰিলে পুনৰ মূৰ দাঙি উঠিব ড্ৰাগছ মাফিয়াই। মুখ্যমন্ত্ৰী তথা আৰক্ষী সঞ্চালক প্ৰধানক অনুৰোধ প্ৰতিবাদকাৰী ৰাইজৰ। ওচি হিচাপে চিৰঞ্জীৱক বাহাল ৰাখিব লাগে গৌৰীপুৰত। ৰিগাৰ্ডিং গৌৰীপুৰ থানাৰ ওচিলৈ, এইটোতো গৌৰীপুৰ থানাৰ ওচিলৈ, এইটোতো গোলকগঞ্জ আয়ত্ত পৰে, এইটোতো গৌৰীপুৰৰ আয়ত্ত নপৰে। আৰু যেহেতু গৌৰীপুৰ ওচি ইমান ভাল কৰি আছে গৌৰীপুৰ ৰাইজৰ কাৰণে, 2.5 মাস ধৰি যিটো তাক মানে ছাপৰ্ট দি আছে, আৰু যিবিলাক সময়তে ড্ৰাগছৰ আৰু গো মাফিয়াৰ যিবিলাকক ধুমাও হৈছিলে, এই ধুমাওটো গৌৰীপুৰ থানা চিৰঞ্জীৱ লাহনে একেবাৰে টোটালি বন্ধ কৰি দিছে। এইবাৰ আমাৰ গৌৰীপুৰ ৰাইজৰ মানুহ খুব শান্তিত আছে, এতিয়া সব বন্ধ কৰিলে। এতিয়া কেন লাভেন যোৱা ক'ত হিন্দু ছোৱালী বা মুছলিম ছোৱালী লৈ ভাগিছে, এইটো টোটালি বন্ধ কৰি দিছে। আৰু টোটেল গৌৰীপুৰত এটা শান্তি বতৰবৰণ আনি পাইছে। এইটো তাৰ আগতে যিমান ওচি আছিলে ইমান আমি দেখা নাছিলোঁ। মোৰ মতে মই কাৰো কোনো পুলিচ প্ৰশাসনক উকুলাতি নকৰোঁ, কোনো পুলিচ প্ৰশাসনক তোমাৰ দালালি নকৰোঁ। আমি এজ এ সমাজৰ ৰাইজৰ গৌৰীপুৰৰ ওচৰতে মই আহিছোঁ। ৰাইজৰ চিন্তা ভাৱনা কৰি আমি গৌৰীপুৰ থানাৰ ওচিক যেনেকুৱা কাম কৰি আছে এনেকুৱা খুব দিন ৰাতি একাকাৰ কৰি দিছে গৌৰীপুৰৰ কাৰণে, গৌৰীপুৰ ৰাইজৰ কাৰণে। সেইদিনা গৌৰীপুৰ কাৰণে 35টা দুৰ্গা পূজা মণ্ডপৰ মিটিং মাতিছিলে। মিটিং পাতিছিলে দুৰ্গা পূজা কমিটিয়ে, লাহনক ডাকাইছিলে। ডাকাৰ পিছতে সিহঁতে সাহস দিছে গৌৰীপুৰ পূজা কমিটিৰ মানুহ 35টা কমিটিবিলাকক দুৰ্গা পূজা কমিটিৰ সাহস দিছে যে চিন্তা কৰিব নালাগে, আমি আছোঁ, তাৰ আইন অনুযায়ী যেনেকুৱা ৰক্ষা কৰিব লাগে এইটো লাহন কৈ গৈছে। গৌৰীপুৰৰ পৰা ইমৰান হুছেইন শ্বেখৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।